খবৰ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু আপোনালোকে চাই আছে জেকেছ ব্লগছ আৰু এতিয়া মই কৈছোঁ নিশ্চয় গমেই পাইছে এইখন হৈছে আমাৰ মনজাই আৰু আজি মনজাইৰ প্ৰায় একমাহ হ'ল আজি 1 month এনিভাৰ্চাৰী হয় আৰু আজি একচুৱেলি দিনটোও ভাল কাৰণ আজি বিশ্বকৰ্মা বাবাৰ পূজাও হয় আৰু সেইকাৰণে ৰাতিপুৱাৰ পৰা মানে আমাৰ মনজাইখন অলপ চাফা কৰিলোঁ আৰু লগতে বাবাৰ আশীৰ্বাদ বিচাৰি ইয়াতে মানে এখন প্ৰসাদো মানে চকী এখন আগবঢ়াইছোঁ তলত আৰু লগতে আমাৰ কুকজন আছে এইফালে ৰাহুল সি বহি আছে আৰু আমি এতিয়া মানে ফুৰিব মানে একচুৱেলি তাৰ ঘৰত যাম সি মানে বহুত দিন ঘৰত যোৱা নাই ইচ্ছা কৰিছে যাবৰ কাৰণে আৰু ভাবিছোঁ তাৰ লগতে এবাৰ ফুৰি আহোঁ আৰু তাৰ ঘৰ যে সৰ্থেবাৰীত আৰু এতিয়া আমি মানে সৰ্থেবাৰীত যাম আৰু পুৰা তাৰ তামাম ফূৰ্তি আছে যিহেতু ঘৰত যাব ভাল লাগিছে না তোৰ ভাল লাগিছে পুৰা ভাল লাগি আছে তাৰ এতিয়া দেৰি নকৰোঁ আৰু ইয়াৰ পৰা ওলামেই আৰু অলপ পিছতে তো গাইজ আমি গৈ আছোঁ এতিয়া সৰ্থেবাৰী আৰু আহি এতিয়া দৌলাশাল পালোঁ মুকলমা পাৰ হয় আৰু এইফালে আছে ৰাহুল কেনেকুৱা লাগি আছে তোৰ ঘৰত যাব পাৰে তই এতিয়া কিমান দিনৰ মূৰত গৈ আছ 3 মাহৰ মূৰত আৰু মানে ই মানে বহুত দিন হ'লতো ঘৰত যোৱা নাই আৰু মানে মাক আৰু দেউতাক মানে তাক বোলে বহুত মনত পৰি আছে আৰু যিহেতু আজি দোকান খোলা নাই আমাৰ মন যায় আৰু সেইকাৰণে অলপ ফুৰি আহবলৈ গোটেইকেইটা একেলগে ওলাই আহিছোঁ আৰু ইফালে ই গাড়ী চলাই আছে ই পুৰা ব্যস্ত তো গাইজ আহি আমি দৌলাশাল পালোঁ আৰু মানে ইয়াতে হোটেলখনত সোমাইছোঁ আৰু যিহেতু ৰাহুলহঁতৰ ঘৰত প্ৰথম গৈ আছোঁ সেইকাৰণে ভাবিছোঁ অলপ মিঠাই চিঠাই কিবা লৈ লওঁ আৰু লগতে চাহো খাই আছোঁ ভোক লাগিছে দুপৰীয়া হৈছে যিহেতু ঘৰত একো খাই অহা নাই আৰু বহুত দূৰ আহিলোঁ আৰু এইখিনিয়ে আৰু গৈ আছোঁ এতিয়া লাহে লাহে তো গাইজ ফাইনেলি ৰাহুলহঁতৰ গাঁৱত আহি পালোঁ আৰু এইটো ৰাস্তা সিহঁতৰ ঘৰত যোৱা আৰু আমি এতিয়া তাত গৈ আছোঁ আৰু ভালে লাগিছে আহি বহুত ধুনীয়া ঠাই হয় একদম গাঁৱলীয়া পৰিৱেশ পুৰা ঠাণ্ডা জেগাটো ধুনীয়া বতাহ আহি আছে তো ৰাহুল কেনে লাগিছে ক তোৰ মানে নিজৰ জেগাত আহি কেনে বহুত দিনৰ মূৰত ভাল লাগছে আৰু মানে ইহঁতৰ ওচৰতে এখন স্কুল আছে আৰু এই স্কুলখনতে তই পঢ়িছিলি নেকি কি পঢ়া স্কুল এইখন চাওক স্কুলখন আৰু সেইটো মন্দিৰত কি পূজা হয় বাসন্তী পূজা হয় নেকি ধুনীয়া একদম ঠাইটো বহুত ধুনীয়া লাগিছে কিন্তু একদম গাঁৱলীয়া পৰিৱেশ স্কুলখনৰ নাম মনোহৰদেৱ স্কুল আৰু মানে এতিয়াও ৰাহুলহঁতৰ ঘৰত যোৱাই নাই ঘৰটো অৱশ্যে দেখাই নাই তেনেকৈ মানে কি গাড়ীখন ৰাখি কিনে বাহিৰে বাহিৰে ঘূৰি আছোঁ আৰু এতিয়া তাৰ ঘৰত যাওঁ ঘৰটো চাওঁ আৰু এতিয়া গৈ আছোঁ ৰাহুলহঁতৰ ঘৰত পুৰা বাঁহৰ তলেৰে চাৰিওফালে বাঁহ এই চাওক গোটেই বাঁহ আৰু এইটো এটা পুখুৰী আছে এইটো চাগে ৰাহুলৰ চুইমিং পুল হয় না তোৰ এইটো চুইমিং পুল
আৰু এইটোৱে হৈছে ৰাহুলৰ ঘৰ। আৰু ৰাহুলহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি নিজৰ ঘৰত গৈ আছোঁ আৰু তাতে ভাত তাত খাই আহিলোঁ সিহঁতৰ ঘৰতে। আৰু এতিয়া চাওক যিটো ৰাস্তাৰে গৈ আছোঁ কি ধুনীয়া ঠাই, একদম চাৰিওফালে মানে ৰাস্তাৰ দুয়োফালে পানী গছ গছনি, একদম ধুনীয়া পৰিৱেশ এটা। এয়া চাওক বৰকাপলা বিল, এইটো কিবা বিল বুলি কয়, কি বিল এইটো? বৰকাপলা বিল। বৰকাপলা বিল। বাপৰে, বিলৰ নাম শুনাই নাছিলোঁ। আৰু ৰাস্তাটো চাওকচোন কি ধুনীয়া। এইটো বিল নে ফিচাৰী? এইটো ফিচাৰী হয়, ফিচাৰী। এই বিলটো আগত আছে। আৰু সেই যে দলংখন দেখা পাইছে, বাঁহৰ দলংটো, এইবাৰ সেইফালে যাই আছোঁ, সেইটো পৰে দলংটো পাৰ হৈ কেনে কিজানি পৰি যাওঁ নেকি, পৰিম নেকি? সাঁতুৰি গেলে এই বাঁহৰ শাকতেৰে এতিয়া সেইফালে যাই আছোঁ। যদি পৰলে তই সাঁতুৰি ধৰিব পাৰিবি না? মই বোলে সাঁতুৰিব নাজানো। গৈ আছোঁ সাঁকোৰে, আৰু যদি পৰো তই ধৰিবি, কিন্তু মই সাঁতুৰিব নাজানো। পাৰ হৈ আহিলোঁ সাঁকোখন, আৰু এয়া চাওক এইটো মাজেদি আলি এটা আৰু দুফালে পানী, ফিচাৰী। কিমান যাব পাৰি? বাপৰে, কিমান ডাঙৰ এৰিয়া চাওক, চাৰিওফালে পানীয়ে পানী। এইবিলাক চব ফিচাৰী ন? চব ফিচাৰী। মাছ আছে? মাছ আছে, এইবিলাক বছৰত মাছ উঠায়। বছৰত? সেইটো এৰিয়াটো তো সঁচাকৈয়ে বহুত ধুনীয়া, মানে জেগাটো বহুত ধুনীয়া হয়। আৰু চাৰিওফালে ফিচাৰী এইবিলাক, কি ক'ম আৰু, একদম যিটো গাঁৱলীয়া পৰিৱেশ, গাঁৱৰ যিটো এটা পৰিৱেশ, এইটো সঁচাকৈ ইয়াতে বহুত ভাল লাগিছে আহি কিনে। আৰু কি ক'ম, এতিয়া যাওঁ ঘৰত।